নমস্কাৰ এক্সিয়া আইএএছ একাডেমিলৈ স্বাগতম জনাইছো আমি এই ভিডিঅ'ত আলোচনা কৰিম বিশেষকৈ সিৰিজটো যি নেকি আমাৰ অসম বাজেটত অহা 18খন ফ্লেগশিপ স্কিম যি আহিছে সেই ফ্লেগশিপ স্কিমৰ ওপৰত আমি এই সিৰিজটো লৈ আহিছো প্ৰত্যেকটো ভিডিঅ'তে আমি এখন স্কিম লম এতিয়া আমি সকলোৱে দেখিছো যে অসমৰ বাজেট 26-27 চনৰ উত্থাপন কৰা অলৰেডি কালি হৈ গৈছে আৰু তাৰ আণ্ডাৰত এটা শিৰোনামাৰে আহে অষ্টাদশ মুকুতা উন্নয়নী মেলা আৰু তাৰ আণ্ডাৰত 18খন ফ্লেগশিপ স্কিম আছে এতিয়া আমি প্ৰথমতে আজি আলোচনা কৰিম বিকশিত অসমৰ শিক্ষা সংস্কাৰ এতিয়া এই স্কিমখনত কি আছে তাৰ বিষয়ে আমি চাওঁ আহক প্ৰথমতে ইয়াৰ ভিজনটো কি হয় এই স্কিমখনৰ আণ্ডাৰ যে এখন ডিস্ট্ৰিক্টত মানে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে ওয়ান ইউনিভাৰ্সিটি এখন ইউনিভাৰ্সিটি স্থাপন কৰিব এখন মেডিকেল কলেজ ৰাখিব ওয়ান ইঞ্জিনিয়াৰিং কলেজ ৰাখিব যাতে সকলোৱে এডুকেশনটো এক্ৰছ আসামত এক্সেসিবল পায় বা এডুকেশনটো সবৰ কাৰণে সমানে এক্সেস হয় এতিয়া 2 নম্বৰতে আছে দুখন ইন্টিগ্ৰেটেড একাডেমিক কমপ্লেক্সৰ প্ৰপ'জ কৰা হৈছে এই একাডেমিক কমপ্লেক্স মানে কি হয় ইয়াতে কি থাকিব ফেসিলিটি থাকিব এখন ইউনিভাৰ্সিটি থাকিব তাত লগতে মেডিকেল কলেজ থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব আইটিআই থাকিব সিঙ্গল ক্যাম্পাসত এতিয়া ইয়াত কেখন প্ৰপ'জ কৰা হৈছে দুখন প্ৰপ'জ কৰা হৈছে ইয়াৰ আৰু এইটো কথা উল্লেখ কৰিছে যে প্ৰিফাৰেবলি পিপিপি মোডত থাকিব মানে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ গভৰ্নমেন্টে হয়তো কোনোবা প্ৰাইভেটৰ ফাৰ্মছৰ লগত বা যিকোনো ধৰণৰ জনে ইন্টাৰেস্টেড থাকে তেওঁলোকৰ লগত পাৰ্টনাৰশ্বিপ কৰি এতিয়া দুখন ইন্টিগ্ৰেটেড একাডেমিক কমপ্লেক্স আনিব নেক্সট তেওঁলোকে বাজেটত কলে যে আইআইএম যি গুৱাহাটী স্থাপন হৈছিল তাৰ প্ৰথম বেচটো ষ্টাৰ্ট হ'ব 2026-27 উইথ 60-70 ষ্টুডেন্ট ইয়াত কি হয় এমবিএ একাডেমিক সেশন এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ফান্ডিংত বহুত গুৰুত্ব দিছে এবাৰ এডুকেশনত নতুন ইউনিভাৰ্সিটি কিছুমানক কি দিব গৈছে 100 কোটি টকাকে প্ৰত্যেকখন ইউনিভাৰ্সিটিক দিছে বিশেষকৈ এই 7খন ইউনিভাৰ্সিটিক দিছে কাক দিছে শিৱসাগৰ ইউনিভাৰ্সিটি জগন্নাথ বৰুৱা জেবি ইউনিভাৰ্সিটি আৰু লগতে নগাঁও ইউনিভাৰ্সিটি নৰ্থ লখিমপুৰ কোকৰাঝাৰ বঙাইগাঁও আৰু গুৰুচৰণ ইউনিভাৰ্সিটি তেওঁলোকক ফেজ মেনাৰত দিব 100 কোটি টকা এই ইউনিভাৰ্সিটি কিখনে লাভ কৰিব আৰু লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে গুৰুত্ব দিছে বাকি যি ইনষ্টিটিউট 7খন বেলেগ ইউনিভাৰ্সিটি 50 কোটি টকাকেও দিব গতিকে এবাৰ কি হল গুৰুত্ব দিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আমাৰ এডুকেশনৰ কাৰণে এই বিকশিত অসমৰ শিক্ষা সংস্কৰণ আঁচনিৰ যোগেদি কি কৰা হৈছে ৰিফৰ্ম অনা গৈছে এই মাজুলী ইউনিভাৰ্সিটি এক্সপান্ড কৰা হৈছে এডুকেশনৰ কাৰিকুলাম কি হক এতিয়া সায়েন্স আৰু আৰ্ট ৰিলেটেড যি কোৰ্স হয় বা যি সাবজেক্ট থাকিব সেই সায়েন্স আৰু আৰ্ট ৰিলেটেডও এতিয়া তাত পঢ়িব পাৰিব আৰু 27খন কলেজত এতিয়া 27খন কলেজত কি দিছে গ্ৰান্ট কৰিছে অটোনমাস স্ট্যাটাস ইউজিসি দ্বাৰা এতিয়া এসিস্টেন্স কৰিব এই যে 27খন কলেজৰ অটোনমাস স্ট্যাটাস ইউজিসি দিছে তাৰ কাৰণে এতিয়া 2 কোটি টকাকে দুটা ইকুৱেল ইনষ্টলমেন্টত ষ্টেট গভৰ্নমেন্টৰ ফালৰ পৰা তেওঁলোকে হেতু সাহায্য পাব এটা গুৰু দক্ষিণা স্কিম এই স্কিমখনো আহিছে এতিয়া কাৰ আণ্ডাৰ এই ফ্লেগশিপ স্কিমৰ আণ্ডাৰত যি নেকি বিকশিত অসমৰ শিক্ষা সংস্কৰণৰ আণ্ডাৰত আহিছে সংস্কাৰৰ আণ্ডাৰত আহিছে গুৰু দক্ষিণা স্কিমত 15000 টিচাৰ্ছে এপ্লাই কৰিছে তেওঁলোকে কি পাবৰ কাৰণে তেওঁলোকে ফাইনান্সিয়েল এসিস্টেন্স পাবৰ বাবে আৰু লগতে 8000 এপ্লিকেশনস এতিয়ালৈকে ৰিসিভ কৰা গৈছে বুলি কৈছে প্ৰভিন্সিয়েলাইজেশন অফ ভেঞ্চাৰ এডুকেশনাল ইনষ্টিটিউশন যি ভেঞ্চাৰ এডুকেশনাল ইনষ্টিটিউশন আছে তেওঁলোকে প্ৰভিন্সিয়েল হ'ব কাৰণে এতিয়া এপ্লিকেশন দাখিল কৰিছে আৰু যি এলিজিবল ইনষ্টিটিউট হ'ব তেওঁলোকক কনসিডাৰ কৰা হ'ব আৰু লগতে প্ৰভিন্সিয়েলাইজেশন এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া হয় টিচাৰ্স বা টিউটৰ্স সকলক তেওঁলোকৰ সেই ক্ৰাইটেৰিয়াটো এক্সপান্ড কৰিম বুলি কৈছে তাৰ সুটেবল এমেন্ডমেন্ট আনিব লাগিব এতিয়া কিহৰ কোনখন এক্টৰ আসাম এডুকেশন এক্টৰ আজিলৈ আমাৰ বিকশিত অসমৰ শিক্ষা সংস্কাৰ স্কিমখনৰ বিষয়ে ইমানেই আছিল আমি নেক্সট ভিডিঅ'টোত আকৌ লৈ আহিম বেলেগ এখন ফ্লেগশিপ স্কিমৰ ওপৰত ধন্যবাদ